সকলোবোৰ যেন ৰহস্য মায়াজালত বন্দী হৈ আছে আৰু এই ৰহস্য হৈ থাকিব নেকি বাৰু। নমস্কাৰ বন্ধু বান্ধৱীসকল, দেখিছেনে ঘৰৰ পৰা আহি বেলেগ এটুকুৰ জেগাৰ পৰাহে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু ইয়াতো আছে বহুত কথা। এতিয়া মোৰ এটা মানে কথা সন্দেহ হৈছে আৰু মোৰ মনতেই যে সেইটো সন্দেহ হৈছে তেনে নহয়, আৰু আপোনালোকলৈকো মই সেই কথাটো আঙুলিয়াই দিওঁ, কিজানি ইয়াতে ওলাই যায় সেই কিছুমান ৰহস্য। আৰু ৰহস্যই আচলতে মই এতিয়া কওঁ শুনক। আপোনালোকে সকলোৱে চাগে দেখিছিলে জুবিন গাৰ্গক যেতিয়া এম্বুলেন্সেৰে অনা হৈছিলে, সেই সময়ত এজন বয়সে হৈছে একেবাৰে মানে কম বয়সৰ মানুহ নহয়, এজন যুৱক টপা কৰি পেলাই হাঁহি হাঁহি আহি আছিলে। দেখিছিলেনে বাৰু? আৰু মই আপোনালোকে যদি দেখা নাই মই থাম্বনেইলত লগাই দিছোঁ, দেখিছে। আৰু সেই যুৱকজন কোন হয় কি হয় নাজানো, কিন্তু শেহতীয়াকৈ গম পোৱা গৈছে সেইজনৰ নাম হেনো কিবা তালচানি মিত্ৰ নে কি, এনেকুৱা কিবা নামটো কিবা ধৰণৰ, আৰু কি জাতৰ কি কথা এইবিলাক নাজানো, তালচানি মিত্ৰ নে কি এনেকুৱা কৈ আছে। মই বাৰু দিম হেৰি কৰি পেলাই, কিন্তু তাৰ আগতে আপোনালোকক মই থাম্বনেইলত দেখাই লৈছোঁ। এইটো কাৰ্চিনৰ মাজত যে আছে সেইজন মানুহ হয়, আৰু সেই মানুহজন সঘনে তেওঁলোকৰ ঘৰত মানে কাহিলীপাৰা গৰিমাৰ ওচৰত অহা যোৱা কৰি থাকে। আৰু বহুত যে এটা ভিডিঅ' মানে লাইভ এটা যে হেৰি হৈছিলে, ভাইৰেল হৈছিলে, সেই ভাইৰেলৰ আঁৰতো আছে বহু কথা। সেইকাৰণে এতিয়া প্ৰথমৰ পৰা যদি মই কৈ নাযাওঁ তেন্তে হ'লে আপোনালোকে ভাবিব কি কথা আকৌ মানুহজনীয়ে কৈ থাকে। মই প্ৰথমতে আপোনালোকক কৈ ল'লোঁ, সেই হাঁহি থকা এম্বুলেন্সত যিজন মানুহে হাঁহি আছে সেই মানুহজনে আহি গৰিমা গাৰ্গৰ ওচৰতো হাঁহি আছিলেহি। দেখিছিলে নহয়, গৰিমা গাৰ্গে হেৰিৰ লগত অৰ্মিতা মিত্ৰৰ লগত যেতিয়া কথা পাতি আছিলে সেইটো সময়ত কাষতে সেইজনে হাঁহি আছিল। আৰু আমি তেতিয়া সকলোৱে কৈছিলোঁ যে এই পৰিস্থিতিত মুখত হাঁহি ওলাই থকা মানুহজন কোন হ'ব পাৰে। আৰু লাষ্টত কালি এটা ভিডিঅ'ত দেখিছোঁ, সাংবাদিক যোৱাৰ লগে লগে সেই মানুহজন সাংবাদিকৰ মুখৰ আগৰ পৰা লৰালৰিকৈ গৈ পেলাই গাড়ীত উঠিছে। আৰু বিতৰ্কিতমূলক যে সেই ভিডিঅ'টো গৰিমা গাৰ্গে কৰিছিলে সেইটো কথা এতিয়া মই ক'বলৈ আহিছোঁ। শুনক, যি সময়ত জুবিন গাৰ্গক সেই কাহিলীপাৰা ঘৰত সেই সময়ত ৰখা নাছিলে, আহি পোৱাহিয়ে নাছিলে, আহি পাব বুলিহে গৰিমা গাৰ্গে কৈছিলে নহয় জানো। আৰু তেতিয়া কি হৈছে, যেতিয়া পুলিচ দুজনমান গৈছিলে, পুলিচ প্ৰশাসনিক বিষয়া দুজনমান গৈ পেলাই মানে যেতিয়া আমাৰ যুৱক যুৱতীসকলে দেখিছে আৰু আৱেগৰ বশৱৰ্তী হৈ কিছুমান কথা হয়তো ক'ব পাৰে নহয় জানো। আৰু আমি হ'লেও কৈছোঁ, নাই কোৱা বুলি নকওঁ, আকৌ যিটো কৈছোঁ বুলিয়ে ক'ম। গতিকে তেনেকুৱা অৱস্থাত মানে কি কৰিলে, সেই প্ৰশাসনিক বিষয়া দুজনমান গৈ পেলাই গৰিমা গাৰ্গক ক'লে যে আপুনি এটা লাইভ দিয়ক। লাইভ দিবলৈ কোৱাৰ লগে লগে তেওঁ তললৈ আহি পেলাই লাইভ কৰিছিলে। আৰু সেই সময়তে এজন যুৱকে আহি পেলাই কৈছে যে আপুনি সিদ্ধাৰ্থ কথাটো কৈ দিয়ক, ইয়াতে কৈ দিয়ক। তেনেকৈ কোৱাৰ পাছত গৰিমা গাৰ্গে সেই কথাটো কৈছিলে। আৰু সেই কথাটো কোৱাৰ পিছত তেওঁ মানে কি হৈ গ'ল, মানে নানানটা টাৰ্গেট হৈ গ'ল, হয়নে নহয়? মানুহৰ মনহে, কিয়নো নহ'ব টাৰ্গেট। আৰু সেই মানুহজনে সিদ্ধাৰ্থক মানে FIR বিলাক তুলি লোৱা কথাটো যেতিয়া গৰিমা গাৰ্গক ক'বলৈ দিলে আৰু তেওঁ সেই মুহূৰ্ততে কৈ দিলে, আৰু তাৰপিছত এটা বিতৰ্কৰ সৃষ্টি হৈ গ'ল। তাৰপিছতে ৰহস্য ফাদিল কৰিবৰ কাৰণে তাত মানুহ উপস্থিত হ'ল, আৰু কোন হ'ল কি হ'ল মই সেইখিনি ক'ম বাৰু, নোকোৱাকৈ নাথাকোঁ। কিন্তু এতিয়া আমাৰ এটা কথা মনলৈ আহিছে, কি কাৰণে সিদ্ধাৰ্থক সেই মানুহজনে বচাবলৈ বিচাৰিছে, আৰু তেওঁৰ লগত কি যোগসূত্ৰ হৈ পেলাই তেওঁ এতিয়া গৰিমা গাৰ্গৰ ঘৰত আহি থাকে। কিন্তু আমি জনামতে, সকলোৱে জনামতে সেইজন জুবিনৰ লগত গান মানে এইবিলাক মিউজিকৰ ক্ষেত্ৰত মানে তেওঁ কোনো জড়িত নহয়। আৰু সেইজন মানুহেই বোলে কি কৰিছিলে, সিদ্ধাৰ্থ বোলাটোক জুবিনৰ ওচৰত আনি দিছিলে। আৰু তেওঁ কি এইবিলাক মিল্টা নে চিল্টা সেইটো নাজানো, কি টাউচেং মিল্টা কি জাতৰ সেইটোও নাজানো, এইবিলাক কি মানুহ। আৰু ইমানখিনি জনাৰ পিছতো সেইবিলাক মানুহক কি কাৰণেনো তেওঁ জুবিন গাৰ্গৰ তাত ৰাখিছিলে সেইটো ভগৱান জানে। আৰু সেইটো সিদ্ধাৰ্থ শৰ্মা নে কি সেইটোও মাৰোৱাৰী বুলি কিন্তু আমি গম পোৱা নাছিলোঁ দেই, এতিয়াহে গম পাওঁ। ইমান অসমীয়া বুলি আমি অসমীয়া বুলি ইমান চিঞৰি কৈ থকাৰ পিছতো সেই মাৰোৱাৰী এজনকহে তেওঁলোকে মেনেজাৰ ৰাখিলে। আৰু কলিয়ে যিখিনি কথা কৈছিলে আপোনালোকে কালি হয়তো মোৰ ভিডিঅ'টো চাইছিলে, আৰু বহুত আপোনালোকে ছাপোৰ্ট কৰিছে, ভাল লাগিছে তেনেকৈ কোৱাৰ কাৰণে। কলিয়ে কোৱা কথাটোতো ইয়াৰ মাজতে আহি যায়। কলিয়ে কোৱা কথাটোতো যেতিয়া গৰিমা গাৰ্গক কৈছিলে, গৰিমা গাৰ্গে
ঠিক আছে জুবিন অসুস্থ আৰু তেওঁক মানে এইবিলাক কথা নজনাই বাৰু ভালেই কৰিলে কিন্তু তেওঁ নিজাববীয়াকৈ এটা বিচাৰ কৰিব পাৰিলেহেঁতেন হয় নে নহয় সেইটো মোৰ কথা দেই আৰু কিন্তু সেই মিল্টনে কি সেইটো কি কাৰণে সঘনে অহা যোৱা কৰি থাকে গৰিমা গাৰ্গৰ ওচৰলৈ আৰু কালি এটা মই লাইভ চালোঁ মই লাইভটো মোৰ ফেচবুকতহে দি থৈছোঁ অৱশ্যে মই হেৰিত দিয়া নাই ইউটিউবত দিয়া নাই কিন্তু তাত কি কৈছে জানেনে জুবিন গাৰ্গৰ বোলে সেই লালমাটি ফালে নে ক'ত এটা ফ্লেট আছে তাতে বোলে সিদ্ধাৰ্থ বোলাটো লুকাই আছে আৰু মানুহ যোৱাৰ আগে আগে কি পলাইছে নেকি এনেকৈ কিবা এটা পাইছোঁ এইবিলাক কিমান দূৰ সঁচা মিছা নাজানো কাৰণ নিউজবিলাকতকো আজিকালি মানে বিশ্বাস কৰিব নোৱাৰি কিন্তু সেই মিল্টানে ফিল্টা সেইটোৰ লগতো কিবা থাকিব পাৰে কিন্তু সেই নামটো এতিয়ালৈকে অহা নাই আৰু হেৰি হৈছে বহুত লোকে কিন্তু প্ৰশ্ন কৰিছে যি নেকি এঘৰ মৰা মানুহৰ ঘৰত কেনেকৈ তেওঁ বহি পেলাই গৰিমা গাৰ্গৰ ওচৰত বহি লৈ পেলাই সমীৰ বুলি এজন যুৱকৰ সৈতে তেওঁ হাঁহি আছিলে মই যিখন থাম্বনেইলত লগাই দিছোঁ সেইখন ফটো আৰু কিবা কিবি ভিডিঅ' আছে বোলে কিন্তু মোৰ হাতত মানে সেই মুহূৰ্তত মই সাঁচি নাৰাখিলোঁ আৰু এতিয়া মই যেতিয়া মানে আজি এটা হেৰি দেখিলোঁ কিছু বয়োজ্যেষ্ঠ সচেতন মহলে যেতিয়া মানে এটা আলোচনা কৰি আছে তাত মই সেইটো পাই পেলাই মানে মই আচৰিত হ'লোঁ এতিয়া আপোনালোকে কওকচোন মোৰ মনতে সেইটো প্ৰশ্ন আহিছে নে আপোনালোকৰ মনতহে প্ৰশ্ন আহিছে যেতিয়া নেকি মই সেই ভিডিঅ'টো লগাই দিম তেতিয়া আপোনালোকে নিশ্চয় ভাবিব যে কথাটো দেখোন হয় সেই মানুহজনো তাৰ লগত জড়িত আছে নেকি বাৰু নহ'লেনো তেওঁ কি কাৰণে তেনেকৈ হাঁহি হাঁহি আহিব এম্বুলেন্সত বাৰু কোনোবা মানুহে হাঁহেনে পাগল হ'লেও নাহাঁহে আৰু মানুহৰ মানে কি বাটে পথে য'তে ত'তে হ'লেও মানে পূজা বতৰ আপোনালোকে সকলোৱে জানে কেনেকুৱা এটা পৰিৱেশ হ'ব লাগিছিল কিন্তু কা আন্দোলনতকৈও এতিয়া বেছি ভয়াৱহ ৰূপত মানে অসমৰ পৰিস্থিতি হৈ গৈছে আৰু নিজেই আপোনালোকে ভাবক আমি ইমানখিনি চিঞৰি থকাৰ পিছতো কিন্তু এতিয়ালৈকে আমি যে ন্যায় পাম তাত কোনো কিন্তু হেৰি নাই দে আশা নাই কাৰণ জোনমণি ৰাভাহঁতৰ নিচিনাই জোনমণি ৰাভাৰ দৰেই মানে আৰু নীল অভিনীল আপোনালোকৰতো মনত আছে তেওঁলোকৰ নিচিনাকৈ হয়তো জুবিন গাৰ্গো আমাৰ মাজৰ পৰা এনেইতো হেৰাই গ'লে কিন্তু তেওঁক মানে ন্যায় নাপাব যেন আমাৰ লাগে আৰু দুটামান কথা কওঁ এইখিনিতে আপোনালোকে বিতৰ্ক বুলি নাভাবিব ইমান মানুহে অনুৰোধ কৰিছে হয়নে আমি সকলোৱে কৈ আছোঁ যে ন্যায় লাগে ন্যায় লাগে ন্যায় লাগে কিন্তু এতিয়ালৈকে তেওঁ পত্নীয়ে ক'লেনে বোলে মোৰ উচিত ন্যায় লাগে বা উচিত তদন্ত লাগে কিন্তু তেওঁ এটা কথাই কৈ সামৰি থৈছে যে চৰকাৰে কি বিচাৰ কৰিব তেওঁলোকৰ ওপৰত মোৰ আস্থা আছে এই কথাটোৰ বাদে এতিয়ালৈ বাৰু তেওঁ কিবা এটা মানে হেৰি কৰিলেনে বোলে তদন্ত কৰক ভালকৈ মোক এইটো ন্যায় লাগিবই সিদ্ধাৰ্থক গ্ৰেপ্তাৰ কৰক তেওঁ মুখৰ পৰা বাৰু আপোনালোকে উলিয়াব পাৰিছেনে আৰু ইয়াতে বহুত গৰাকী মানে হেৰি কিছুমান আছে নহয় পণ্ডিত কিছুমান আছে যিবিলাক পণ্ডিত নেকি মুখ ইয়াত মানে পণ্ডিতালি দেখাবলৈ আহিছে হয় দেই এনেকুৱা ক'ব নালাগে তেনেকুৱা ক'ব নালাগে সেই পণ্ডিতালি কিজনীক কৈছোঁ কিছু পণ্ডিতক কৈছোঁ তোমালোকে তোমালোকৰ মাৰ দেউতাৰাক ভালকৈ ৰাখিব পাৰিছানে তোমালোকৰ শাহু শহুৰ পৰা তোমালোকে পৃথকে আছা নে ভাড়া ঘৰত আছা নে লেকচাৰ কোৱাবলৈ ছ'চিয়েল মিডিয়াত এটা ফোন কিনি লৈছা গতিকে সকলো বন্ধু বান্ধৱীকে কৈছোঁ মই কোৱা কথাখিনি ভুল নেকি বাৰু আৰু চাওক মই যদি মিছাকৈ কৈছোঁ এই কথোপকথনখিনি আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ আপোনালোকে শুনি লওকচোন স্পীকাৰ এটা ৰহস্য ফাদিল কৰিব বিচাৰিছোঁ আচলতে বহুতে নেদেখাকৈ বহু ধৰণৰ কথা বতৰা এতিয়া চলি আছে যোৱা 20 তাৰিখে নিশা প্ৰায় 7:15 মানত মই অতনু ভূঞা আৰু জয়ন্ত ডেকা আমি গৰিমাৰ ওচৰলৈ গৈছিলোঁ তাৰ ঠিক পূৰ্বে দুগৰাকী শীৰ্ষ আইন শৃংখলাৰ সৈতে জড়িত দুগৰাকী শীৰ্ষ আৰক্ষী বিষয়া তালৈ গৈছিল আৰু আমি গৈ পোৱাৰ ঠিক আগে আগে তেওঁলোক ঘূৰি আহিছিল আগদিনা নিশা 3:30 মই আৰু পবিত্ৰ মাৰ্ঘেৰিটা গায়ত্ৰী মহন্তকে ধৰি বহু কেইগৰাকীমান ব্যক্তি আমি গৰিমাৰ ঘৰত আছিলোঁ সেই সময়ত বাহিৰত শুদ্ধ অৰ্থত যিসকল জুবিন অনুৰাগী তেওঁলোকে মায়াবিনী গানটো গাই আছে আৰু কিছুমান উদণ্ড জুবিন অনুৰাগীয়ে অলপ নেতিবাচক কিছুমান চিন্তা চৰ্চা কৰি কিছু পৰিৱেশ সৃষ্টি কৰি আছে যিটো ভয়ংকৰ আছিল আৰু এইটো শেষলৈকে হয়তো মুখ্যমন্ত্ৰীয়ে এইটো গম পাই বিহিত ব্যৱস্থাবিলাক গ্ৰহণ কৰিছিল এতিয়া মই পিছদিনাখনলৈ সেইদিনাখনে সেই পৰিৱেশ দেখিছিলোঁ 19 তাৰিখে নিশা 3:30 20 তাৰিখে যেতিয়া আমি 7:30 বজাত গৈছিলোঁ তাৰ পৰা উভতি আহিছিলোঁ পিছত আমি এটা ভিডিঅ' পালোঁ গৰিমা শইকীয়া গাৰ্গে এটা ভিডিঅ'ত ৰিকুৱেষ্ট কৰি ৰাইজক
তাৰ আগমুহূৰ্তত কিন্তু মুখ্যমন্ত্ৰীয়ে এই সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তৰ বিৰুদ্ধে তেওঁ বক্তব্য ইতিমধ্যে প্ৰদান কৰিছিল তদন্ত কৰিব বুলি ইতিমধ্যে কৈছিলে তাৰপিছত হঠাৎ ভিডিঅ'টো দেখি আচৰিত হলো যে গৰিমা শইকীয়া গাৰ্গে সিদ্ধাৰ্থৰ হকে যে সিদ্ধাৰ্থক এফআইআৰ উঠাই লওক এনেকুৱা ধৰণৰ কিছুমান বক্তব্য গৰিমা শইকীয়াই যেতিয়া দিলে তাৰ পিছৰ পৰা গৰিমা শইকীয়া গাৰ্গক এটেক কৰি বিভিন্ন ধৰণৰ অশালীন অশিষ্টাচাৰী মন্তব্য সামাজিক মাধ্যমত ভৰি পৰিল লগে লগে মোৰ চিন্তাধাৰাই এটা কথা মোৰ মনলৈ আহিল এই কথাটো গৰিমাই এইটো ক'ব নালাগিছিল কিয় ক'লে মই লগে লগে অনুসন্ধান আৰম্ভ কৰিলোঁ তাৰপিছত মোৰ অনুসন্ধানত ৰহস্য ফাদিল হ'ল সেইদিনাখন শীৰ্ষ আৰক্ষী বিষয়া দুগৰাকীয়ে আমি গৈ পোৱাৰ ঠিক আগে আগে সেই ঠাইৰ পৰা যেতিয়া আহিছিল সেই সময়ত গৰিমা শইকীয়া গাৰ্গক অনুৰোধ কৰিছিল যিটো চিটুৱেশ্যন দুই ধৰণৰ চিটুৱেশ্যন হৈ আছিল তলত উদণ্ড একাংশ যুৱকেও শান্তি শৃংখলা মানে ভংগ কৰাৰ চেষ্টা কৰি আছিল আৰক্ষী এনেকুৱা ধৰণৰ গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ ফেচবুক পেজৰ জৰিয়তে কোনোবাই প্ৰৰোচনা কৰিছিল সেইখিনি কথাই মই ক'বলৈ বিচাৰিছো যেতিয়া আৰক্ষী বিষয়া দুগৰাকীয়ে এটা ৰিকুৱেষ্ট কৰি আহিলে এইটো সম্পূৰ্ণ ৰিকুৱেষ্ট চবেই কৰিব আপোনাৰ দুগৰাকী আৰক্ষী জ্যেষ্ঠ আৰক্ষী বিষয়া আহি পোৱাৰ পিছত কৈছে তেওঁলোকে ক'লে যে গৰিমা এটা যদি কোনোবা এজন আহিলতো ওপৰৰ পৰা নহয় মই কৈ আছো যে যেতিয়া সেই ধৰণৰ শান্তি শৃংখলা বিঘ্নিত কৰাৰ প্ৰচেষ্টা এটা কৰা হৈছে এটা সম্পূৰ্ণ ৰিকুৱেষ্ট এটা কৰিলে এটা ভিডিঅ' এটা তুমি এটা কৰি ধুনীয়াকৈ ৰাইজক যিটো আগতেও তললৈ আহি পেলাই গৰিমাই ৰিকুৱেষ্ট কৰিছিল সকলোকে যে এটা ভিডিঅ' এটা কৰি তুমি আহ্বান জনোৱা তেতিয়া শান্তিৰ বাবে বক্তব্যটো ক'বলৈ যাওঁতে এগৰাকীয়ে তাত গৰিমা শইকীয়াক ক'লে যে সিদ্ধাৰ্থৰ কথাটো আপুনি বৌ কৈ দিয়ক যে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এফআইআৰ উঠাই ল'ব লাগে সিদ্ধাৰ্থ শৰ্মাৰ হকে কথাখিনি কৈ দিয়ক সেই আৰক্ষী বিষয়াগৰাকী নহয় সেই বিশেষ ক্ষেত্ৰত তেওঁলোক আৰক্ষী বিষয়া দুগৰাকী ঘূৰি আহিল আৰু মই এতিয়া জনামতে সেই কথাখিনি তাছাম মিত্তালে কৈছিলে আজি মই খোলাকে কৈ দিলোঁ যে মোৰ কথাখিনি আপোনালোকে শুনিলে নহয়নে আৰু এই কথাখিনি শুনাৰ পিছত আপোনালোকে ভাবকচোন কিমান যে গ্ৰহণযোগ্য সেই মানুহটোক তাত আহি থাকিবলৈ দিয়া হয় না নহয় বহুত প্ৰশ্ন উদয় হয় এই মানুহজন যেতিয়া তাত আহি থাকে বহুত প্ৰশ্নৰ উদয় হয় গতিকে যি সময়ত নেকি এজন ডেড বডি পৰি থাকে বা এম্বুলেন্সত ডেড বডি আনি থাকে তাত হাঁহি থকা মানুহজন কেনেকুৱা অভদ্ৰ অসভ্য ২ নম্বৰী হ'ব লাগিব গতিকে এইখিনি আছিলে ভিডিঅ'টো আৰু মোৰ মনত অহা কথাখিনিকেহে মই ক'লোঁ দেই ইতিমধ্যেতো ছ'চিয়েল মিডিয়াত কৈছে মানে বিতৰ্কমূলক বোলে পোষ্ট যেতিয়া কোনোবাই শ্বেয়াৰ কৰিব তেওঁলোকৰ বোলে ফেচবুক বোলে বন্ধ কৰি দিব মামাৰ তাৰ বাদেনো উপায় আছে কি আৰু তাৰ বাদে উপায় আছে জানো একোতো নাই জিৰ' হৈ গৈছে মামাৰ ফুপুলা স্বৰূপ চব ওলাই গৈছে কাৰণ তেওঁ নিজেই কৈছিলে শ্যামকানু মহন্তৰ লগত তেওঁ কোনো ফেষ্টিভেল এইবিলাক বোলে তেওঁ কোনোৱে হেৰি নাই কিন্তু ইখনৰ পিছত সিখন ফটো তেওঁ ভাইৰেল গতিকে এইখিনি আছিলে আপোনালোকক ক'বলগীয়া আৰু সকলোকে কৈছোঁ আপোনালোকে মানে আপোনালোকৰ মনত যিবিলাক উদয় হয় সেইবিলাক কমেণ্টৰ দ্বাৰা ক'বলৈ নাপাহৰিব এইখিনি আছিলে মোৰ ভিডিঅ'টো আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই